নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগত জানি লওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া আঘোণ মাহৰ 19 তাৰিখ, ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 5 তাৰিখ বৃহস্পতিবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:58:55 আৰু সূৰ্য অস্ত যাব আবেলি 4:24:54। আজি হৈছে শুক্লপক্ষ চতুৰ্থী তিথি। উত্তৰখাৰা নক্ষত্ৰ বৃদ্ধি যোগ বৃষ্টিকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ মকৰ ৰাশি হ'ব খ আৰু জ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লেই 7 দিনীয়া সুভগা যোগ পাব, অৰ্থাৎ সুভগা যোগ পাব 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত সময় অনুসৰি দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে মানসিকভাৱে দুৰ্বল হ'ব, হতাশাই দেখা দিব। গতিকে আপোনালোকে আজি নিজৰ মনোবল অটুট ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত সফল হ'ব, পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব, আত্মীয়ৰ পৰা সমৰ্থন পাব। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটোত চঞ্চলতা বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব। দাম্পত্য জীৱন আনন্দৰ মাজেৰে পাৰ হ'ব। শাৰীৰিক ক্ষেত্ৰত কিছু কষ্ট ভুগিবলগীয়া হ'ব। চকুৰ সমস্যাই আজি আপোনালোকক কষ্ট দিব। প্ৰেমত সঁহাৰি, বিদ্যাৰ্থীসকলে বিদ্যাক্ষেত্ৰত সুনাম অৰ্জন কৰা দেখা যাব। আজি দিনটোত কৰ্মক্ষেত্ৰত নিজৰ কৰ্মক লৈ সুখী হ'ব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি পাব। মানসিকভাৱে আজিৰ দিনটোত কিছু দুৰ্বল হ'ব, মানসিক কষ্ট পাব। বন্ধু বান্ধৱীৰ পৰা ক্ষতি হ'ব, গতিকে আপোনালোকে অসৎ বন্ধুসকলৰ পৰা আঁতৰি চলিব। বিদ্যাৰ্থীসকলৰ বাবে শুভ, প্ৰেমত কষ্ট অনুভৱ কৰিব। আজি আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব, ঘৰুৱা সম্পদ বৃদ্ধি হ'ব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে মানসিকভাৱে অস্থিৰ হ'ব। চকুৰ সমস্যাই কষ্ট দিব। অভিনেতাসকলৰ বাবে দিনটো শুভ, অভিনেতাসকলে সুনাম অৰ্জন কৰা দেখা যাব। আজি আপোনালোকৰ ধন সম্পদ বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ পূৰ্বতকৈ আজিৰ দিনটোত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। ওপৰৰ মহলাৰ পৰা অৰ্থাৎ উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা অপমানিত হোৱাৰ ভয় আছে। অযথা চিন্তা ভাৱনাই আপোনালোকক আজিৰ দিনটোত আমনি কৰি থাকিব। মূৰৰ বিষে কষ্ট দিব। দাম্পত্য জীৱন শুভ হ'ব। প্ৰেমত মধ্যমীয়া হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ মনত উৎসাহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন উদ্যম সৃষ্টি হ'ব। নতুন উদ্যমেৰে আজিৰ দিনটোত আগুৱাই যাব পাৰিব। আৰ্থিক উন্নতি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ পৰা সমৰ্থন লাভ কৰিব। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ অৰ্থাৎ ডিচেম্বৰ মাহৰ 5 তাৰিখ বৃহস্পতিবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনালোঁ।
মোৰ এই ৰাশিফল শিতানৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ জগোৱা বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া পুনৰ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছোঁ। বাকী থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাওঁ। তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকে ধৈৰ্য ৰাখিব, মনোবল অটুট ৰাখিব। কৰ্মক্ষেত্ৰত কিছু বিৰক্তি দেখা দিব। অসৎ ব্যক্তিৰ পৰা কষ্ট পাব শিল্পীসকলৰ শুভ। পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। নিবনুৱাসকলে আজিৰ দিনটোত নতুন কৰ্ম লাভ কৰিব। চাকৰিত পদোন্নতিৰ যোগ আছে। আজি আপোনালোকৰ সন্মান বৃদ্ধি পাব। বিবাহযোগ্যসকলে নিজৰ মনে বিচৰা ধৰণৰ জীৱনসংগী বিচাৰি পাব। প্ৰেমত নতুন প্ৰেমত সঁহাৰি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা কলা মিহলি ৰং। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি আপোনালোকক পেটৰ ৰোগে কষ্ট দিব। কৰ্মক্ষেত্ৰত শুভ। বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমত সুখ। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কষ্ট বৃদ্ধি পাব। আত্মীয়ৰ লগত আজিৰ দিনটোত মনোমালিন্য হোৱাৰ ভয় আছে। গতিকে আত্মীয়ৰ লগত বুজাপৰা অটুট ৰাখিবলৈ আপোনালোকে আপোনালোকৰ ফালৰ পৰা চেষ্টা কৰিব। সন্তানক লৈ চিন্তিত হ'ব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আজিৰ দিনটোত। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বিশেষ ভাল নহ'ব। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটোত কষ্ট বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে মানসিকভাৱে কিছু চিন্তিত হৈ থাকিব। এক প্ৰকাৰ মানসিক অস্থিৰতাত ভুগিব। নিজ গৃহত শুভ কাৰ্য অনুষ্ঠিত কৰিব পাৰিব। যদি আপোনালোকে বহুদিনৰে পৰা ঘৰত মাংগলিক কাৰ্য অনুষ্ঠিত কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত নিজ গৃহত শুভ কাৰ্য অনুষ্ঠিত কৰিব পাৰিব। প্ৰেমত আনন্দ। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। বিদ্যাত শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। মীন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ নিজৰ গুৰুত্ব বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। পিতৃৰ স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব। যদি আপোনালোকৰ পিতৃ দীৰ্ঘদিন ধৰি ৰোগত ভুগি আছে তেতিয়াহ'লে আজিৰ দিনটোত পিতৃৰ স্বাস্থ্যৰ কিছু পৰিমাণে হ'লেও উন্নতি হোৱা দেখা যাব। ধন সম্পদ লাভ কৰিব। মান সন্মান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বাদামী ৰং। বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ অৰ্থাৎ 2024 চনৰ ডিচেম্বৰ মাহৰ 5 তাৰিখ বৃহস্পতিবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতান আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ জগাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ দ্বাৰা যদি আপোনালোকে আপোনালোকৰ জীৱনৰ গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰে, কুষ্টি চাব বিচাৰে, কুষ্টি বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।